ভাইটি এইটো তুমি কি কথা কৈছা প্লিজ বিহাৰী অসমীয়া কৰি থকা কেইটাক কৈছো বিহাৰীক মাৰিম বুলি কোৱা কেইটাক কৈছো চাই লওক ভাল কৰি এই মই দাড়ি চুলি কাটি আছো কিবা কাৰণত যদি খুৰখন এইটো লগাই দিলে জামেলা শেষ এতিয়া আপোনালোকে বিহাৰীক মাৰিব নে বিহাৰীক মৰম কৰিব কওক কিয় কাৰণে মাৰিব লাগে আৰু আমাৰ ঢেকীয়াজুলিত 95% হ'ল বিহাৰী গোটেই চেলুন আপোনাৰ বিহাৰী চেলুন আৰু সকলো আমাৰ গোটেই ঢেকীয়াজুলি অসমীয়া মানুহখিনি আহি পেলাই বিহাৰী চেলুনখনতে আহি পেলাই দাড়ি চুলি কাটিব আহে কিবা কাৰণত যদি খুৰখন লগাই দিলে লাগি গ'ল এইটো বোলে এক্সিডেণ্টেল কেছত জামেলা শেষ গম পাইছে নহয় সেইকাৰণে বিহাৰী অসমীয়া কৰি নাথাকিব চব ভাই ভাই একেলগে থাকক ভালে থাকক সুস্থ থাকক জয় আই অসম নমস্কাৰ ইতিমধ্যে কথাটো শুনিলে ভাইটিজনে বা ককাইদেউজনে ভিডিঅ'টো বনাইছে ভাল লাগিল কিন্তু কিছুমান কথা এনেধৰণৰ থাকে যি কথাৰ মানদণ্ডই বাস্তৱত পৰিস্থিতিক বাস্তৱায়িত কৰে সেইকাৰণে মই কৈছোঁ ভাইটিজনৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই ভাইটিজনীৰ প্ৰতি মোৰ কোনো দুখ নাই ভাইটিজনে বাস্তৱ কথা কৈছে বাস্তৱত চুলি কটা যিসকল চুলি কটা চেলুন আছে সেই চেলুন বাস্তৱত বিহাৰী সমাজৰ এটা গুৰুত্বপূৰ্ণ অৱদান নুই কৰিব নোৱাৰি ময়ো নুই কৰিব নোৱাৰোঁ কিন্তু বৰ্তমানৰ পৰিস্থিতি চাই বৰ্তমানৰ যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ লৈ ভাইটিজনে যিটো কথা কৈছে সেই কথাই বাস্তৱত ক'ৰবাত এটা জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব যে সেইটো নুই কৰিব নোৱাৰি কাৰণ আজিকালিৰ মানুহৰ মস্তিষ্ক আজিকালিৰ মানুহৰ যিটো মেণ্টেলিটি সেই মেণ্টেলিটিক কেতিয়াও অসম্ভৱ বুলি ক'ব নোৱাৰে সেইকাৰণে কৈছোঁ সেইবিলাক কথাই এটা সমাজ ব্যৱস্থাপনক এটা পৰিস্থিতিক জটিল সন্ধিখনৰ দিশত গতি কৰাব ভাইটি তুমি কথাটো ক'লা কিন্তু কৈ যি এটা আৱেগপূৰ্ণ আৰু এনে এটা বাক্যবান তুমি কৰিলা যে যিটো খুৰ কথা কৈছা সেই খুৰেৰে তেওঁলোকে গল কাটি দিব পাৰে তেনেধৰণৰ যে কথা যে তুমি ক'লা হয়তো ব্যংগ দৃষ্টিভংগীৰে কৈছা বা কি মেণ্টেলিটিত কৈছা এইটো তোমাৰ কথা কিন্তু যিটো পৰিস্থিতি হৈ আছে যিটো পৰিৱেশক লৈ এই কথাই বাস্তৱত এটা জটিল পৰিস্থিতি যে সৃষ্টি কৰিব তাক নুই কৰিব নোৱাৰি সেইকাৰণে মই কৈছোঁ এইবিলাক কথা এনেকৈ ক'ব নাপায় কাৰণ আজিকালিৰ পৰিস্থিতিবিলাক আজিকালি মানুহৰ মেণ্টেলিটিবিলাক একেবাৰে তোমালোকে বুজিব নোৱাৰা তোমালোকে নিজে জানা আজি কেনেধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে গম পাইছেনে গতিকে সেইটো নহয় বিহাৰী সমাজৰ বেংগলী সমাজৰ প্ৰত্যেকটো সমাজ ব্যৱস্থাপনাক আমি সকলো মিলা সম্প্ৰীতিৰে আমি থাকিব লাগিব আমি ইয়াক কোনো জাতীয় ধৰ্ম বৰ্ণ এইবিলাক লৈ আমি কেতিয়াও এজনে আনজনৰ লগত নিজৰ ভাতৃত্ববোধৰ বাঘ এনাজৰীক আমি কেতিয়াও ধ্বংস কৰিব নালাগে আমি সকলো মিলা সম্প্ৰীতিৰ অসম বিচাৰোঁ আমি সকলোৱে বিচাৰোঁ কিন্তু এই পৰিস্থিতিটোক লৈ বৰ্তমান যে তুমি যিটো কথা কৈছা সেই কথাটোক মই কিন্তু একেবাৰে অগ্ৰাহ্য কৰিছোঁ এই কথাটোক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ মই সেই সমাজক লৈ মই তুচ্ছ তাচ্ছিল্য কৰা নহয় মই সেই সমাজৰ কৰ্মজীৱনক লৈ মই চেলুট কৰিছোঁ বাস্তৱত বিহাৰী সমাজে যি কৰ্ম লৈ তেওঁলোক আগুৱাই গৈছে সেই কৰ্মক আমিও আঁকোৱালি লৈ আমিও এপদ দুপদকৈ ময়ো এজন ক'বলৈ গ'লে অসমীয়া ল'ৰা কিন্তু মোৰো চেলুন আছে ময়ো চেলুন পৰিচালনা কৰি ময়ো ভাত খাই আছোঁ তেওঁলোকৰ আদৰ্শ চাই ময়ো অনুপ্ৰাণিত হৈছোঁ বিহাৰী সমাজৰ আদৰ্শ চাই ময়ো তেওঁলোকে কৰিব পাৰে আমিনো কৰিব নোৱাৰিম নে কিয় সেনেধৰণৰ কথা লৈ আমিও আগুৱাই গৈছোঁ গতিকে ইয়াত বিহাৰী নেপালী অমুক তমুক কিবা কিবি কৈ নহয় আমি এটা বৃহৎ অসমীয়া সমাজ হিচাপে আমি আগুৱাই যাব বিচাৰোঁ সেই ক্ষেত্ৰত
এনেধৰণৰ বাক্যবান গলত এই খুৰে এইটো কেতিয়াও তেওঁলোকে আজিলৈকে তেনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু নহয় বুলি মোৰ দৃঢ় বিশ্বাস। গম পাইছে, আমি সকলো মিলা সমৃদ্ধিৰ অসম বিচাৰোঁ, কিন্তু তুমি যিটো কথা কৈছা প্ৰসংগতে সেই কথাটো তুমি নোকোৱা কিয়? বাস্তৱত তেনেধৰণৰ কথা একচুৱেলি বৰ্তমানৰ পৰিস্থিতিত একচুৱেলি নক'বা, বাস্তৱত নক'বা। সেই কথাটোৰ পৰিপ্ৰেক্ষত তুমি উজ্জ্বল কৰা, ঘূৰাই লোৱা, কাৰণ পৰিস্থিতি বৰ্তমান ভাল নহয়। বৰ্তমান মানুহক এটা কথা ক'লে মানুহে এটা কথা বুজি পায়, গম পাইছে। সেইকাৰণে আমি পৰপক্ষত সকলো মিলা সমৃদ্ধিৰে এই সমাজখনক, এই সোণালী অসমৰ ভৱিষ্যত আমি নৱপ্ৰজন্মক লৈ আগুৱাই লৈ যাব লাগে। আমি তেনেধৰণৰ কথাটো আমি ক'ব লাগে, কিন্তু এনেধৰণৰ কথা, এনেধৰণৰ বাক্যবান কিন্তু প্লিজ নক'বলৈ মই মোৰ ৰুদ্ৰ অসম পেজৰ পৰা মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।